আজিৰ প্ৰথম প্ৰশ্ন, এইডছ ৰোগৰ বাবে দায়ী ভাইৰাছবিধ কি? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ HIV, অপশ্যন বি HVI, অপশ্যন চি HINI আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ HIV। প্ৰশ্ন 2, ছুপাৰছনিক উৰাজাহাজৰ গতি কিমান? অপশ্যন এ শব্দৰ গতিতকৈ কম, অপশ্যন বি শব্দৰ গতিতকৈ বেছি, অপশ্যন চি শব্দৰ গতিৰ সমান আৰু অপশ্যন ডি পোহৰৰ গতিৰ সমান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শব্দৰ গতিতকৈ বেছি। প্ৰশ্ন 3, কাঠ পেঞ্চিলত কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয়? অপশ্যন এ এঙাৰ, অপশ্যন বি চিলিকন, অপশ্যন চি গ্ৰেফাইট আৰু অপশ্যন ডি ফছফৰাছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গ্ৰেফাইট। প্ৰশ্ন 4, বিশ্বৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি? অপশ্যন এ ৰাকেশ শৰ্মা, অপশ্যন বি কল্পনা চাওলা, অপশ্যন চি ইউৰি গাগৰিন আৰু অপশ্যন ডি ভেলেণ্টিনা টেৰেস্কোভা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউৰি গাগৰিন। প্ৰশ্ন 5, সূৰ্যৰ কিমান শতাংশ হাইড্ৰজেন থাকে? ইয়াৰ অপশ্যন এ 84%, অপশ্যন বি 90%, অপশ্যন চি 63% আৰু অপশ্যন ডি 73%। উত্তৰটো হৈছে অপশ্যন ডি 73%। প্ৰশ্ন 6, প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? ইয়াৰ অপশ্যন এ 200, অপশ্যন বি 210, অপশ্যন চি 208 আৰু অপশ্যন ডি 206। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। আৰু এনেধৰণৰ সাধাৰণ জ্ঞান সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটি লাইক, শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।